নাই ইয়াত দুয়োটা বিষয় খুব গুৰুত্বপূৰ্ণ। মহাবিদ্যালয়খনৰ গোহাৰেশ্বৰ মহাবিদ্যালয় যি সোণালী জয়ন্তী, এইটোও ছাত্ৰ সমাজ বা কলেজখনৰ কাৰণে বা সমগ্ৰ গৌৰেশ্বৰ বা বিটিআৰ অসমৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়। আৰু ছাত্ৰ ছাত্ৰীৰ যি পৰীক্ষা, সেই পৰীক্ষাও এটা গুৰুত্বপূৰ্ণ পৰীক্ষা। আৰু দুইটা যদি একে সময়ত একেলগে যদি হয়, তাত যদি অসুবিধাৰ সৃষ্টি হৈছে, তেতিয়াহ'লে এইটো এৰাই চলিব লাগিব। তো ইয়াৰ কাৰণে মহাবিদ্যালয়ত সোণালী জয়ন্তী পাতিব লাগে, এইটো আমি মানি লৈছোঁ। কিন্তু ছাত্ৰ ছাত্ৰী পৰীক্ষা গুৰুত্বপূৰ্ণ, কাৰণ পৰীক্ষা এবাৰেই আহে। সোণালী জয়ন্তী আমি অলপ মানে সাল সলনি কৰি হ'লেও আমি কৰিব পাৰোঁ। আৰু যদি পৰীক্ষাটো সাল সলনি কৰিব পৰা যায়, সেইটো অন্য কথা। কিন্তু পৰীক্ষাটো সাধাৰণতে সাল সলনি নহয়। আৰু এইটো ছেমেষ্টাৰ পৰীক্ষাও হয়, সকলো মহাবিদ্যালয়ৰ কাৰণে একে দিন তাৰিখ প্ৰণয়ন কৰা হয়। তো ছাত্ৰ ছাত্ৰীৰ যি এটা শিক্ষা, তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ জীৱনটো প্ৰাধান্য দি পেলাই মহাবিদ্যালয় গভৰ্ণিং বডি, প্ৰিন্সিপাল সকলোৱে সিদ্ধান্ত ল'ব। আৰু আমি এইটোৱেই বিচাৰোঁ যে সোণালী জয়ন্তীৰ দিন তাৰিখ অলপ সাল সলনি কৰি পাতক, আৰু সেই পৰীক্ষা যাতে সুচাৰুৰূপে হয়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে কেতিয়াও বেমেজালিত নপৰে বা ধ্বংস নহয়, এই দিশটো মহাবিদ্যালয়খনে চাব লাগে। মই এইটোৱে প্ৰকাশ কৰিছোঁ। ধন্যবাদ। UPPL-ত কিছুমানে কৈছে আপোনাৰ স্পষ্টীকৰণ দিয়ে। হয়, যোৱা কেইদিনমানত অসমৰ বিভিন্ন সংবাদ মাধ্যমত আৰু বিভিন্ন দলত থকা নেতৃত্বই বিভিন্ন কথা বতৰা বা প্ৰসংগ তাত উল্লেখ কৰিছে, আৰু ময়ো দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত বিজেপিৰ অসম ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা বক্তব্য তেওঁ প্ৰদান কৰিছে বা ৰাখিছে যে সেই ইয়াৰ ওপৰত মোৰ স্পষ্ট এইটোৱেই কথা যে তেওঁ যদি বুলি কৈছে, এটা চৰ্চা, এটা সম্ভাৱনাৰ ওপৰত তেওঁ নিজৰ কথা বা মন্তব্য তেওঁ ৰাখিছে। কথাটো হ'ল যে মই বৰ্তমানলৈকেও নিখিল বড়ো ছাত্ৰ সন্থাত আছোঁ, আৰু যেতিয়ালৈকে মই নিখিল বড়ো ছাত্ৰ সন্থাত আছোঁ, তো চৰ্চা হ'ব পাৰে বা বিভিন্ন প্ৰসংগত কিছুমানে ওলাব পাৰে। কিন্তু কথাটো হ'ল যে মই ৰাজনীতিক যোৱা বা নোযোৱা, এই কথাটো যেতিয়ালৈকে মই জাতি সেৱা, জাতিৰ স্বাৰ্থত, জাতীয়তাবাদ, জাতি সত্তাক লৈ যিহেতু মই কাম কৰি আছোঁ, নেতৃত্ব দি আছোঁ, সেই প্ৰসংগটো এতিয়ালৈকে অহা নাই। পিছত পৰ্যায়ত এইটো বেলেগ কথা, কাৰণ যোৱাটো সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিভিন্ন আমাৰ জ্যেষ্ঠ নেতৃত্বসকলে সামাজিক আৰু ৰাজনৈতিক জীৱনলৈ সমাজ সেৱা, বিটিআৰ অঞ্চলৰ ৰাইজৰ সেৱা, অসমৰ স্বাৰ্থত বা অসমৰ সেৱাৰ স্বাৰ্থত ৰাজনীতিক পথাৰলৈ আগমন কৰিছে। আৰু এই তেনে এটা প্ৰসংগত খুব সম্ভৱ চৰ্চা, বিভিন্ন মানে ইয়াত স্পেকুলেশ্যন ইয়াত ওলাইছে। তো মই সেইটোকে ক'ব বিচাৰিছোঁ অসমবাসী, বিটিআৰবাসী, সমগ্ৰ ৰাইজক, যে মই জাতি সত্তা, জাতীয়তাবাদ আৰু জাতি সেৱাৰ কাৰণে মই নিয়োজিত হৈ আছোঁ, আৰু বৰ্তমান মই সভাপতিও হৈ আছোঁ। সেই প্ৰসংগটো এতিয়ালৈকে অহা নাই। চৰ্চা হ'ব পাৰে, স্পেকুলেশ্যন হ'ব পাৰে, কিন্তু জাতীয় সংগঠনত যিহেতু মই আছোঁ, সেই দিশটোও মই সকলোৱে চাব লাগিব, চোৱা চিতা কৰিব লাগিব। ইয়াৰ কাৰণে আৰু এইটো যাতে বহলাই নকৰে, তাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাম। যেতিয়া প্ৰয়োজন হয় মই নিজেই স্পষ্ট ক'ম, এই কথাটো মই আজি উল্লেখ কৰিলোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।